বৰকৈ মনত পৰিয়া আছেও গল্ডি বহুত মিছ কৰিছো তোমাক এটা এটা মুহূৰ্ত কেনেকৈ পাৰ হৈছে ক'ব নোৱাৰো একো মই আছোনে নাই নিজেই বুজি পোৱা নাই চিন্তাতে ফেকুৰি ফেকুৰি নাকান্দিবা আকৌ এইবাৰ দেই মই বাৰু সদায় আছো বুকুত আলফুলে সাৱটি লৈ শুৱাই দিবলৈ মাজনিশা মৰমৰ জুবিনলৈ পত্নী গৰিমাৰ আবেগ ভৰা পোষ্ট তুমি চাগে বহুত ব্যস্ত নহয়নে তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে শেষ পৰ্যায়ৰ কাম সকলো নিৰীক্ষণ কৰিব লাগে বেকগ্ৰাউণ্ড মিউজিকৰ কামটোত যে সন্তুষ্টি নাহে ৰিলিজ প্লান চাব লাগে এইবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব কিবা নহয় কিবা এটাটো প্ৰতিখন চিনেমাত বঢ়াই নিব লাগিব উফ ৰক্ষাই পোৱা নাই চাগে সেইকাৰণে এটাও ফোন নাই ইমান দিনে দৌৰা দৌৰিৰ কোবত লগ দিয়াটোতো সম্ভৱেই হোৱা নাই একো নাই মই বুজি পাওঁ নহয় আৰু মিছন চাইনা ৰিলিজৰ আগত কণমানি ল'ৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি ফেকুৰি নাকান্দিবা আকৌ এইবাৰ দেই মানুহে আশা কৰাৰ দৰে যদি মই দিব নোৱাৰো কি হ'ব কিবোৰ যে চিন্তা কৰা তুমি মই বাৰু সদায় আছো বুকুত আলফুলে সাৱটি লৈ শুৱাই দিবলৈ তথাপিও ধুনীয়াকৈ সঁচা মনেৰে কষ্ট কৰি কৰাক ভাল কাম এটি ৰাইজে ভাল পাবই কিন্তু ইমান দিন যে পাৰ হৈ গ'ল তোমাক নেদেখাকৈ মাত এটা নুশুনাকৈ খবৰ এটা ল'ব নোৱাৰাকৈ বৰকৈ মনত পৰি আছে অ গল্ডি বহুত মিছ কৰি আছো তোমাক এটা এটা মুহূৰ্ত কেনেকৈ পাৰ হৈছে ক'ব নোৱাৰো একো মই আছোনে নাই নিজেই বুজি পোৱা নাই